আৰে এইটো কি দেখাত এটা সুন্দৰ অট্টালিকাৰ সন্মুখ ভাগ বা সন্মুখৰ বেৰৰ দৰে লাগিছে ইংৰাজীত ইয়াক ফাসাদ বোলা হয় আমি প্ৰথমে যিকোনো অট্টালিকাৰ সন্মুখ ভাগ অৰ্থাৎ সন্মুখৰ বেৰখন দেখা পাওঁ ই যিমানেই আকৰ্ষণীয় আৰু আদৰণীয় হ'ব সিমানে আমাৰ সেই অট্টালিকাৰ ভিতৰলৈ যাবলৈ মন যাব তুমি তোমাৰ গাঁৱৰ বাবে এনেকুৱা এটা যুৱ ভৱন নিৰ্মাণ কৰিব বিচৰা নেকি যে যিটো দেখাৰ লগে লগে সকলোৱে তাৰ ভিতৰলৈ যাবলৈ মন কৰিব যুৱ ভৱনত গাঁৱৰ শিশু আৰু প্ৰাপ্তবয়স্কসকলে আহি ক্ৰীড়াকলাপ কৰিব পাৰে খেলিব পাৰে আৰু বহুত কিবা কিবি শিকিব পাৰে গতিকে এইটো তোমাৰ বাবে এটা প্ৰত্যাহ্বান যুৱ ভৱনৰ সন্মুখ ভাগৰ এটা আকৰ্ষণীয় মডেল প্ৰস্তুত কৰা কিন্তু মডেলটো প্ৰস্তুত কৰাৰ আগতে এই প্ৰশ্নবোৰৰ বিষয়ে ভাবা তোমাৰ যুৱ ভৱনৰ আকৃতিটো কেনেকুৱা হ'ব ত্ৰিভুজাকৃতি বৰ্গকাৰ নে ঘূৰণীয়া ইয়াৰ কিমানটা মহলা থাকিব সাধাৰণতে যিকোনো অট্টালিকাৰ দৈৰ্ঘ্য মিটাৰত জুখিব পাৰি কিন্তু আমি যেহেতু এটা সৰু মডেল বনাইছো গতিকে তুমি সেন্টিমিটাৰ ব্যৱহাৰ কৰিব পাৰিবা প্ৰৱেশ দুৱাৰটো ডাঙৰ আৰু ৰঙীন হ'ব লাগিবনে দুৱাৰৰ আকৃতি কেনেকুৱা হ'ব অট্টালিকাটোত কিমান খিৰিকী বা বেলকনি থাকিব এতিয়া তোমাৰ অট্টালিকাৰ ডিজাইন এখন কাগজত আঁকা মনত ৰাখিবা অট্টালিকাৰ সকলো অংশ যাতে সঠিক আকাৰৰ হয় আৰু সুষম দেখা যায় এতিয়া এনেকৈ ভাঁজ কৰি তোমাৰ যুৱ ভৱনৰ সন্মুখ ভাগৰ এটা মডেল প্ৰস্তুত কৰা এই দেৱালখন সজাই তুমি আকৰ্ষণীয় কৰি তুলিব পাৰা আৰু এটা কথা তোমাৰ যুৱ ভৱনটোৰ নাম লিখিবলৈ নাপাহৰিবা যেতিয়া তোমাৰ মডেল সাজু হ'ব তেতিয়া ইয়াৰ এখন ফটো তুলিবা আৰু আমাৰ সৈতে শ্বেয়াৰ কৰিবা শুভেচ্ছা থাকিল